আমি অহাকালি আমাৰ জুবিন মেনিয়াক্স গ্ৰুপৰ পৰা আৰু তথা জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা মাধুৰী যুৱ মঞ্চ তৰফৰ পৰা আমাৰ প্ৰথম ৰাতিপুৱা 10টা বজাৰ পৰা ফাৰ্ষ্ট আৰম্ভ হ'ব আপোনাৰ বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচীটো আমি লৈছোঁ আপোনাৰ নাহৰগুৰি হাইস্কুল ফিল্ডত। তাৰপিছত আমাৰ ৰক্তদান কাৰ্যসূচী আছে 11টা বজাৰ পৰা। তাৰপিছত আপোনাৰ সন্ধিয়া সময়ত আপোনাৰ 5,000 চাকি বন্তি প্ৰজ্বলন কৰা হ'ব ইয়াতে জুবিন ক্ষেত্ৰতে আৰু 500 আকাশ বন্তি। তাৰপিছত আমাৰ এখন ভাওনা এখন আপোনাৰ আয়োজন কৰা হৈছে, ভাওনা এখন আমি নিমন্ত্ৰণ দিছোঁ। তাৰপিছত আপোনাৰ সন্ধিয়া আমাৰ স্থানীয় শিল্পীখিনিয়ে অলপ গান চান কৰিব, সেনেকুৱাই আমি দাদাক তেখেতৰ স্মৰণ কৰিম। আছে দিয়ক। হয়, আমি অহাকালি আমাৰ জুবিন মেনিয়াক্স গ্ৰুপৰ পৰা আৰু তথা জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা মাধুৰী যুৱ মঞ্চ তৰফৰ পৰা আমাৰ প্ৰথম ৰাতিপুৱা 10টা বজাৰ পৰা ফাৰ্ষ্ট আৰম্ভ হ'ব আপোনাৰ বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচীটো আমি লৈছোঁ আপোনাৰ নাহৰগুৰি হাইস্কুল ফিল্ডত। তাৰপিছত আমাৰ ৰক্তদান কাৰ্যসূচী আছে 11টা বজাৰ পৰা। তাৰপিছত আপোনাৰ সন্ধিয়া সময়ত আপোনাৰ 5,000 চাকি বন্তি প্ৰজ্বলন কৰা হ'ব ইয়াতে জুবিন ক্ষেত্ৰতে আৰু 500 আকাশ বন্তি। তাৰপিছত আমাৰ এখন ভাওনা এখন আপোনাৰ আয়োজন কৰা হৈছে, ভাওনা এখন আমি নিমন্ত্ৰণ দিছোঁ। তাৰপিছত আপোনাৰ সন্ধিয়া আমাৰ স্থানীয় শিল্পীখিনিয়ে অলপ গান চান কৰিব, সেনেকুৱাই আমি দাদাক তেখেতৰ স্মৰণ কৰিম।